নমস্কাৰ সকলোকে মোৰ এই ৰিয়েলিটিটোত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সকলোৱে জানে যিহেতুকে ৫,৫০০ LPUBৰ কৃষক নিযুক্তিৰ প্ৰক্ৰিয়াটো কেইমাহমানৰ আগতে সমাপ্ত হ'ল। ঠিক তেনেকৈ ৪,৫০০ শিক্ষক নিযুক্তিৰো যিহেতুকে প্ৰথমখন মেধা তালিকা প্ৰকাশ পালে। আৰু এই কথাটো জানে আপোনালোকে যিহেতুকে NISৰ পৰা যিসকলে DLED কৰিছিল সেইসকলক যে শিক্ষক নিযুক্তিৰ পৰা আঁতৰাই ৰাখিছে, খুব কম সংখ্যক NIS DLEDৰ প্ৰাৰ্থীক শিক্ষক নিযুক্তিত অন্তৰ্ভুক্ত হোৱাৰ সুবিধা দিছে। আৰু সেই NIS DLEDৰ প্ৰাৰ্থীসকলৰ পৰা ইনচাৰ্ভিচ প্ৰুফ বিচৰা হৈছিলে। আৰু সেই ইনচাৰ্ভিচ প্ৰুফ বিশেষকৈ UDAS ৰেকৰ্ডছটো ৮০ পৰা ৯০% NIS DLED প্ৰাৰ্থীৰ নথকাৰ কাৰণে শিক্ষা বিভাগে সেই NIS DLEDৰ প্ৰাৰ্থীসকলক শিক্ষক নিযুক্তিৰ পৰা বৰ্তমান সময়লৈ বঞ্চিত কৰি ৰাখিছে। আৰু ৪,৫০০টো সেইসকল প্ৰাৰ্থীক ডকুমেণ্ট ভেৰিফিকেশ্যনতো মতা হোৱা নাই। আৰু লগতে তেওঁলোকৰ যি প্ৰভিজনেল প্ৰথমখন যিখন মেধা তালিকা, সেই মেধা তালিকাটো এইসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। আৰু বিশেষকৈ UDASৰ কথাটো মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক অৱগত কৰিছোঁৱে। আৰু অন্যান্য ৰাজ্যবিলাকতো কোনো ধৰণৰ আচলতে আপত্তি নোহোৱাকৈ শিক্ষক নিযুক্তিৰ NIS DLEDৰ প্ৰাৰ্থীসকলক ভাগ ল'বলৈ দিছে আৰু নিযুক্তি দিছে। আৰু ভাৰত চৰকাৰৰ যিটো KVS সংগঠন, কেন্দ্ৰীয় বিদ্যালয় সংগঠন, সেই কেন্দ্ৰীয় বিদ্যালয়টো NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলক নিযুক্তি দিছে। কেৱল মাত্ৰ আমাৰ অসমতে অলপ বেছিকৈ ইয়াত কঠোৰ হোৱা যেন অনুভৱ হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত NIS DLEDৰ প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লগা হ'ল। আৰু সেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত ছিংগুল বেঞ্চত যেনেদৰে ভবা হৈছিলে তেনেদৰে আশানুৰূপ ফল দেখা নাপালোঁ। আৰু সেই কেছটো ডাবুল বেঞ্চত লৈ যোৱা গৈছিলে। আৰু ডাবুল বেঞ্চৰ যি শুনানি বিগত দিনকেইটাত বিশেষ কাৰণত শুনানি হোৱা নাছিল, যাৰ ফলত NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলে হতাশাত ভুগিব লগা হৈছিল। আৰু আপোনালোকে জানে টেট পাছ কৰোঁতে কিমান কষ্ট হয়। আৰু NISৰ পৰা যিসকলে সঁচাকৈ DLEDত NISৰ পৰা যিসকলে কৰিছিলে বা DLED ডিপ্ল'মাৰ ভাগ লৈছিলে, তাতে আপোনালোকে জানে প্ৰাইভেট স্কুল এখনত কৰি 400, 500, 1500, 1200 এনেকুৱা টকাত তেওঁলোকে মাহিলী পাৰিতোষিক লৈ পেলাই ভাৰত চৰকাৰে সেই কোৰ্চটো দিয়াৰ কাৰণে সেই DLED ডিপ্ল'মা ভাগি তেওঁলোকে লৈছিলে। লোৱাৰ পাছত কষ্ট কৰি টেট পাছ কৰিছিলে আৰু গোটেইখিনি যোগ্যতা থকাৰ পাছতো আজি তেওঁলোকক বঞ্চিত কৰিব লগা হ'ল। সেয়েহে আমি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ আৰু আপোনালোকক গুহাৰি জনাইছোঁ যাতে যি আগন্তুক 24 ফেব্ৰুৱাৰী তাৰিখে ৰূপম ৰয়ৰ যিটো কেছ, ডাবুল বেঞ্চৰ কেছটো শুনানি হ'ব, সেই শুনানিটো যাতে হয়। আৰু লগতে আপোনালোকে আশীৰ্বাদ কৰক যাতে সেই শুনানিটোত সেইদিনাখনে পৰিসমাপ্তি ঘটে আৰু এটা ভাল ফলাফল যাতে NIS DLEDৰ প্ৰাৰ্থীসকলে লাভ কৰে। অকল মই NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলকে মই গুহাৰি জনোৱা নাই, বাকীসকলক গুহাৰি জনাইছোঁ। আপোনালোকেও আশীৰ্বাদ কৰক, কাৰণ সঁচা অৰ্থত ক'বলৈ গ'লে এই মানুহখিনিয়ে বহুত কষ্ট কৰি আছে, কেৱল মাত্ৰ ছুইচাইড কৰিবলৈ বাকী আছে। সেয়েহে আপোনালোকে আশীৰ্বাদ কৰিব যাতে সেই 24 ফেব্ৰুৱাৰীৰ দিনটো NIS DLEDৰ প্ৰাৰ্থীসকলৰ বাবে যাতে এটা ঐতিহাসিক দিন হয়। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই কেছৰ নামত হয়তো কোনোবা ব্যক্তিয়ে আপোনালোকৰ পৰা হয়তো হেয়াৰিঙৰ নামত হয়তো পইচাও হয়তো বিচাৰিব পাৰে। সেইটো কাৰণে এটা অনুৰোধ জনাইছোঁ, আপোনালোকে কোনো কাৰণত এই ডাবুল বেঞ্চৰ কেছত যিসকলে দায়িত্বত আছে তেওঁলোকৰ কনচাৰ্ণ নোলোৱাকৈ কোনো কাৰণত যাতে কোনো তৃতীয় পক্ষক যাতে পইচা নিদিয়ে, সেইটো মোৰ ফালৰ পৰা আপোনালোকক অৱগত কৰিলোঁ। আৰু যদি কোনোবাই দিব বিচাৰে তেতিয়াহ'লে ৰূপম ৰয় কেছত থকা ৰূপম ৰয়ৰ লগত আপোনালোকে যোগাযোগ কৰিব। এইখিনিকে ক'লোঁ। অসম চৰকাৰলৈ এটাই অনুৰোধ, আপোনালোকে গোটেইখিনি জানেই, কাৰণ আপোনালোকৰ চৰকাৰৰ দিনতে যিহেতুকে এই কোৰ্চটো অপ্ৰশিক্ষণপ্ৰাপ্ত
কৰ্মৰত শিক্ষকসকলৰ বাবে লৈ অনা হৈছিলে। তেনেস্থলত আপোনালোকে যাতে ইয়াত সহমৰ্মিতা প্ৰকাশ কৰে, যাৰ জৰিয়তে এই কেছটো খুব সোনকালে শেষ হোৱাৰ সম্ভাৱনা আহি পৰে, এইটোৱে অনুৰোধ থাকিল। আৰু লগতে চৰকাৰ তথা মানুহে যদি প্ৰত্যেকৰ দুখ সুখৰ কথা চিন্তা কৰি মানুহবিলাকৰ পৰিৱেশ পৰিস্থিতি বুজি যদি এবাৰ মানৱতীয়া দৃষ্টিভংগীৰে যদি চায়, তেতিয়াহ'লে আজিৰ তাৰিখত কোনেও নিজৰ প্ৰাপ্যৰ কাৰণে না প্ৰতিবাদ কৰিব লগা হয়, না ন্যায়ালয়ৰ ওচৰত চাপিব লগা হয়। এই প্ৰতিবাদ আৰু ন্যায়ালয় যাবলৈ বাধ্য কৰে আচলতে এনেকুৱা ধৰণৰ পৰিৱেশে। সেয়েহে সকলোৱে আশীৰ্বাদ কৰক। এই ভিডিঅ'টিত মই এইখিনিকে ক'লোঁ আৰু সকলোকে অনুৰোধ জনালোঁ। এইখিনিকে কৈ মই ভিডিঅ'টি সামৰিব ওলাইছোঁ। আৰু যিসকলে মোৰ এই ভিডিঅ'টি শেষলৈকে চালে, সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে বা চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে আগতীয়াকৈ পায়। সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ।